ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 6 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি দুপৰীয়া 3:14 পৰ্যন্ত। তাৰ পিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 3:02 পৰ্যন্ত। তাৰ পিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:48 পৰা 9:12 পৰ্যন্ত, আকৌ 10:14 পৰা 11:20 পৰ্যন্ত, আকৌ 1:25 পৰা 3:45 পৰ্যন্ত, আকৌ 4:45 পৰা 6:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:46 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:23। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ গোটেই দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব। সুযোগবোৰ আপুনি চিনি পাই যদি আগবাঢ়ে আপোনাৰ আজি লাভ হ'ব। ঘৰৰ পৰিৱৰ্তন বা সংস্কাৰৰ পৰিকল্পনাও আজি আপুনি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰো ইতিবাচক পৰিৱৰ্তন আহিব। কিছুমান মানুহে আজি আপোনাৰ আৱেগিকভাৱে দুৰ্বল কৰিবলৈ ঈৰ্ষা কৰিব পাৰে আৰু আপোনাৰ বিষয়ে নেতিবাচক কথা বিয়পাব পাৰে। গতিকে এনে লোকৰ পৰা আপুনি আজি সাৱধান হ'ব লাগিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সেইটো পূৰণ কৰিবলৈ আপুনি চেষ্টা কৰক, নহ'লে আপোনাৰ ভাৱমূৰ্তি আৰু সন্মান হানি হ'ব পাৰে। ব্যৱসায়িক পৰিস্থিতি এই সময়ত আপোনাৰ অনুকূল হ'ব। কৰ্মচাৰীৰ সৈতে আপোনাৰ সুসম্পৰ্কই ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতিৰ শুভ সুযোগ প্ৰদান কৰিব। গতিকে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব। সিদ্ধান্ত লোৱাত আজি কিবা অসুবিধা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰে। ইয়াৰ ফলত আপুনি আজি কিছু সকাহ অনুভৱো কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা আজি কিছু সহায় সহযোগিতা লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে আজি কামবোৰতো কিছু ভাল প্ৰতিফলন দেখা পাব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি আৰু প্ৰেম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব। আৰু অবিবাহিত মানুহৰ বাবে আজি কিছু ভাল সম্পৰ্ক আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। ডিঙিৰ বিষৰ বাবে আজি আপুনি জ্বৰ অনুভৱ কৰিব পাৰে, গতিকে অসাৱধান নহ'ব এই ক্ষেত্ৰত। আয়ুৰ্বেদিক চিকিৎসা কৰাটো আপোনাৰ বাবে এই ক্ষেত্ৰত উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব। আপুনি আজি মানসিক শান্তি লাভ কৰিবলৈ হ'লে আধ্যাত্মিক ক্ষেত্ৰত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি কিছু মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। সংঘটিত হৈ থাকিলে আজি আপুনি বহু ধৰণৰ বিভ্ৰান্তিৰ পৰাও সকাহ অনুভৱ কৰিব। গতিকে আপোনাৰ ব্যস্ত জীৱনৰ পৰা আপুনি অলপ সময় নিজৰ বাবেও খৰচ কৰিবলৈ যত্ন কৰিব। পাৰস্পৰিক সম্পৰ্কত সংঘাতৰ বাবে বন্ধুৰ প্ৰতি আপোনাৰ সন্দেহ জন্মিব পাৰে। এইটো কেৱল আপোনাৰ ভুল ধাৰণাই হ'ব। গতিকে আপুনি আজি কাকো সন্দেহ নকৰিব। অচিনাকি মানুহৰ লগত বেছিকৈ যোগাযোগত নাৰাখিব, কাৰণ তেওঁলোকৰ পৰা আপুনি কিছু আজি ক্ষতিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। যিকোনো ব্যক্তিক আজি প্ৰতিশ্ৰুতি দিওঁতে নিজৰ সামৰ্থ্যকো মনত ৰাখিব, অৰ্থাৎ প্ৰতিশ্ৰুতি তেনেকুৱাই দিব যিবোৰ আপুনি ৰূপায়ণ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজকে প্ৰমাণ কৰিবলৈ অধিক সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিও দেখা পাব। আপুনি গুৰুত্ব আৰু আন্তৰিকতাৰে সমস্যা সমাধান কৰিলে আজি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত আপুনি সফল হ'ব। গতিকে আপোনাৰ যিবোৰ সমস্যা উদ্ভৱ হ'ব সেইবোৰ আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। মহিলা শ্ৰমিকসকলে আজি তেওঁলোকৰ কামত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে আজি কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপোনালোকে ধৈৰ্য ধৰিব লাগিব। ইয়াৰ ফলত আপোনালোকে কামবোৰত ভাল প্ৰতিফলন দেখা পাব। অফিচত এক প্ৰণালীবদ্ধ পৰিৱেশৰ সৃষ্টিৰ ফলত আজি নিয়োজিত লোকসকলেও সকাহ অনুভৱ কৰিব। ঘৰত সুখী, শান্তিপূৰ্ণ আৰু অনুশাসিত পৰিৱেশ থাকিব, যাৰ ফলত আজি আপুনি ঘৰত শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব। কামত বাধাৰ বাবে আপোনাৰ মানসিক চাপ আৰু হতাশাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইয়াৰ সঠিক চিকিৎসা হৈছে আপোনাৰ যোগ আৰু ধ্যান।
গতিকে আজি আপুনি এইবোৰ দিশত অলপ গুৰুত্ব দিলে আপুনি আজি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিকল্পনা সম্পূৰ্ণ কৰাৰ সময়ত মনত ৰাখিব যে কেৱল কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে আপুনি নিজৰ উচ্চাকাংক্ষা পূৰণ কৰিব পাৰিব। গতিকে আপোনাৰ ভাগ্যৰ ওপৰত বহি নাথাকি আপুনি হাতে কামে লাগিবলৈ যত্ন কৰক। এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন অব্যাহত থাকিব, যাৰ ফলত আপুনি সকলো দিশতে আজি ভাল পৰিণাম দেখা পাব। ভাই ভনীৰ সম্পৰ্কত মধুৰতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ মধুৰতাৰ ফলত আপোনালোকৰ সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। আৰু লগতে শুভ কামৰ লগত জড়িত আপোনালোকে প্ৰস্তুতিও আজি কৰিব পাৰিব। কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আৰামদায়কভাৱে আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰক, অৰ্থাৎ শান্তিপূৰ্ণভাৱে আপুনি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ মনোবলো ভাল হৈ থাকিব আৰু পৰিস্থিতিবোৰ আপোনালোকে চম্ভালিবলৈ সক্ষম হ'ব। আৰু লগতে কথা কওঁতে আজি অলপ সাৱধান হ'ব, কাৰো অনুভৱত যাতে আঘাত নাহানে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু চুৰি হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ যি বস্তু সেইবোৰ আপুনি নিজে ৰক্ষা কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ স্থবিৰ কাম পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ু বৃদ্ধি পাব। চৰকাৰী প্ৰতিষ্ঠানৰ পৰা কিছু সুবিধাও আহিব, গতিকে সেইবোৰ আপোনালোকে সুযোগ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ অধিক লাভজনক হ'ব আৰু এই ব্যৱসায়ত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো লাভজনক হ'ব। নিয়োজিত ব্যক্তিয়ে কিছু গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিলে তেওঁলোকে কামবোৰ সুচাৰুৰূপে আৰু অতি সোনকালে কৰিবলৈ যত্ন কৰিলে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱাৰ লগতে পদোন্নতিৰো আশা থাকিব। পৰিয়ালত ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈ হ'লে সমন্বয় বজাই ৰাখিব লাগিব। সেই গতিকে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপোনালোকে সমন্বয়ৰ ভাৱ জাগ্ৰত কৰি তুলিব। প্ৰেমৰ সম্পৰ্কই হয়তো আজি আপোনাৰ পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখিব। স্বাস্থ্য আজি ভালেই দেখা যায়। মানসিক আৰাম আৰু শান্তি বজাই ৰাখিলে কিছু আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব আৰু লগতে কিছু সময় আপুনি নিসংগতাত বা আধ্যাত্মিক কামত কটালে আপুনি মানসিকভাৱেও সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ লগতে আপুনি যদি ভালদৰে চিন্তা কৰে তেনেহ'লে আপুনি ক্ষতি হোৱাৰ পৰাও ৰক্ষা পৰিব। গতিকে আজিৰ দিনটো আপুনি সতৰ্কতাৰে চলাৰ যত্ন কৰিব লাগিব। মোবাইল আৰু ইমেইলৰ জৰিয়তে আপুনি বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব আৰু এই তথ্য আপোনাৰ বাবে অতি উপকাৰী বুলিও প্ৰমাণিত হ'ব। আপোনাৰ সন্তানৰ লগত জড়িত যিকোনো কৃতিত্বই আজি আপোনাৰ সুখৰ কাৰণ হ'ব আৰু লগতে পৰিয়ালতো আনন্দৰো সৃষ্টি হ'ব। প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনোবল কমি যাবলৈ নিদিব। আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি কিছু শান্তি লাভ কৰিব আৰু কেৰিয়াৰ সম্পৰ্কীয় প্ৰকল্পত যুৱক যুৱতীসকলে বিফলতাৰ সন্মুখীন হ'ব পাৰে। গতিকে আকৌ এবাৰ প্ৰচেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব, কাৰণ এই ক্ষেত্ৰত যদি তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰে তেনেহ'লে মানসিক চাপ কমাই পেলাই তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে অতি সোনকালে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ উন্নতিৰ বাবে কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো আহিব আৰু লগতে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শকো অগ্ৰাধিকাৰ দিয়াৰ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি উন্নত সিদ্ধান্ত লোৱাত সহায়ক পাব বা হ'ব। চাকৰিত নিজৰ কামৰ প্ৰতি কোনো ধৰণৰ গাফিলতি নেদেখুৱাব, অন্যথা আপোনাৰ উচ্চ বিষয়ৰ পৰা কটু কথা শুনিব লগাও হ'ব পাৰে, যাৰ ফলত আপোনাৰ সন্মানহানি হ'ব। আপোনাৰ পত্নীৰ সৈতে সুখৰ সময় কটাবলৈ কিছু সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ পত্নীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে আজি এটা ভাল প্ৰস্তাৱ আহিলে আপোনালোকৰ পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই সময়ত আপুনি স্বাস্থ্য সম্পৰ্কীয় সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। মহিলাসকলে আঁঠুৰ বিষৰ সমস্যা বৃদ্ধি পোৱা দেখা যাব, গতিকে তেওঁলোকৰ স্বাস্থ্যজনিত সতৰ্কতা অৱলম্বন কৰি উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকৰ ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি নিজৰ লক্ষ্য মনত ৰাখি চেষ্টা কৰি থাকক, আপুনি নিশ্চয় সফল হ'ব আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰাও আপুনি সহায় লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ সহায় কৰাৰ ফলত আপোনাৰ প্ৰতি তেওঁলোকৰ সহযোগিতাৰ ভাৱো ভাল হ'ব। পঢ়া শুনাত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আজি কিছু সকাহ অনুভৱ কৰিব আৰু পূৰ্বপুৰুষৰ সমস্যাৰ সমাধান আজি আপুনি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ যি
সম্পত্তিৰ ক্ষেত্ৰত বাধা আছিলে সেইবোৰো আঁতৰ হ'ব। আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা আজি বিৰত থাকক। কোনো ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু লগতে আপোনাৰ কিছু বেয়া প্ৰভাৱো পৰিব। আপোনাৰ দৈনন্দিন কাম কাজ সংঘটিত হৈ ৰখাৰ যত্ন কৰক, অন্যথা আপোনাৰ কাম কাজবোৰ বিশৃংখল হৈ পৰিব। আৰু আজিৰ দিনটোৰ বাবে আপুনি খং নিয়ন্ত্ৰণ কৰি চলক, অন্যথা আপোনাৰ বাদ বিবাদ হোৱাৰো সম্ভাৱনা থাকিব। আৰু ঈৰ্ষাৰ বাবে কোনোবাই হয়তো আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ মনোযোগ নিদিব। ব্যৱসায়ত সাম্প্ৰতিক কাম কাজৰ প্ৰতি আপুনি মনোযোগ দিয়ক। এই সময়খিনি আপুনি ৰিস্কি ভেঞ্চাৰত ধন বিনিয়োগ নকৰিব, অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। এজন বিষয়াৰ সহায়ত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰাৰ ফলত পদোন্নতিৰো সম্ভাৱনা থাকিব। বিবাহিত জীৱন সুখী হৈ পৰিব, পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ গঢ়ি উঠিব। বৈবাহিক সম্পৰ্কে মানহানিৰ সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব আৰু এইবোৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব। মানসিক চাপৰ উদ্বেগে আপোনাৰ মানসিক শান্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে বাছি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু শুভ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সুযোগবোৰে ভাল লাভ কৰিবলৈ তেওঁলোকক সক্ষম কৰাব। আজি আপোনাৰ চিন্তাত স্থিৰতা আৰু দৃঢ়তা থাকিলে আপুনি আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব। শুভাকাংক্ষীৰ পৰাও আজি আপুনি পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব। সমাজত আপুনি যদি কিছু অৰিহণা যোগায় তেনেহ'লে আপোনাৰ সন্মান আৰু প্ৰতিপত্তি দুয়োটাই বৃদ্ধি পোৱা দেখা যাব। টকাৰ লগত জড়িত বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ আৱেগ আৰু এলাহে আপোনাক আজি কিছু লোকচান কৰাব পাৰে। গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু সকলো ক্ষেত্ৰতে সুস্থ আৰু সক্ৰিয়ভাৱে কাম কৰিবলৈ যত্ন কৰিব। বৃদ্ধসকলৰ বিশেষ আজি যত্ন লওক, তেওঁলোকৰ যাতে স্বাস্থ্যজনিত কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব আৰু সতৰ্ক হ'ব লাগিব। আৰু তেওঁলোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ পৰামৰ্শ অৱলম্বন কৰিলে আপোনাৰ কামবোৰ আজি ভালদৰে সম্পন্ন কৰিব পাৰিব। ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। গাফিলতিৰ বাবে আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে, গতিকে বৰ্তমান কামৰ গতি আপুনি ক্ষীপ্ৰ কৰিবলৈ হ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু ধৈৰ্য আৰু সংযমেৰে আপুনি এই কঠিন সময়খিনি পাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে আপোনাৰ পৰিচালনাসমূহ ভাল হ'ব আৰু ইয়াৰ ফলত এই ব্যৱসায়ত আপোনাৰ উন্নতিও দেখিব পাৰিব। আপুনি আপোনাৰ পত্নীৰ সৈতে সুখৰ মুহূৰ্তসমূহ কটাবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱো পৰিব। সংক্ৰমণ আজি বৃদ্ধি পাব পাৰে, গতিকে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে স্বাস্থ্যৰ প্ৰতিও আপুনি সাৱধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অত্যাধিক দায়বদ্ধতাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু সফলতা লাভ কৰাৰ পিছত আপোনাৰ এই ভাগৰবোৰ নাইকিয়া হৈ পৰিব। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা কৰি আছে তেনেহ'লে তাৰ লগত জড়িত কামসমূহ আপুনি সম্পন্ন কৰাৰ যত্ন কৰক আৰু ঘৰতে আপুনি আধ্যাত্মিক আৰু ইতিবাচক পৰিৱেশৰ আপুনি সৃষ্টি কৰি লওক। এনে কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। দিনটোৰ আৰম্ভণিতে অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে আপোনাৰ মনটো বিচলিত হৈ পৰিব পাৰে, গতিকে আপোনাৰ আজি মন নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে সময়ৰ মূল্য বুজি পাব লাগিব আৰু মজা আৰু আনন্দত লিপ্ত হৈ তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি যাতে আপোচ কৰিব লগা নহয় তাৰ প্ৰতিও ধ্যান দিব লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলক আপুনি সন্মান জনোৱাৰ যত্ন কৰক, এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ পৰিব। ব্যৱসায়ত আজি আপুনি ভাল উন্নতি দেখিব আৰু আপুনি কৰা কামৰ শলাগ ল'ব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে। সম্পত্তিৰ ব্যৱসায়ত বিনিয়োগ কৰিলে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বাবে কিছু সমস্যাৰো সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ আপুনি সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। পাৰিবাৰিক বিষয়ত অৰিহণা যোগাই ঘৰত সুখ শান্তি আৰু সুখদায়ক পৰিৱেশে বিৰাজ কৰিব আৰু সেই গতিকে আপুনি আজি পৰিয়ালতো কোনো ধৰণৰ মানসিক চাপ নাথাকিব। পুৰণি বন্ধু এজনক হঠাতে লগ পালে আপোনালোকৰ পুৰণি যিবোৰ স্মৃতি আছিলে সেইবোৰ সতেজ হৈ পৰিব। অত্যাধিক কাম আৰু ভাগৰুৱা হোৱাৰ বাবে আজি আপুনি দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে
আপুনি সুস্থ হৈ থাকিবলৈ হ'লে সুষম খাদ্য গ্ৰহণ কৰিব আৰু লগতে ঋতু অনুকূলে আপুনি ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ পৰিৱেশন অতি অনুকূল হ'ব আৰু নতুন মানুহৰ লগত আপোনাৰ যোগাযোগ স্থাপন সম্ভৱ হ'ব আৰু এই যোগাযোগৰ বাবে আপুনি অতি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰাত সক্ষম হ'ব। আবদ্ধ হৈ থকা টকাখিনি পোৱাৰ সকলো সম্ভাৱনা আছে, গতিকে আপুনি এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখক। আপুনি নিশ্চয় সফল হ'ব আৰু আপোনাৰ আৰ্থিক সমস্যাও দূৰ হৈ পৰিব। সন্তানৰ পঢ়া শুনা আৰু দৈনন্দিন কাম কাজত আপুনি সন্তুষ্ট হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰক আৰু লগতে যিবোৰ তথ্য দৰকাৰী সেইবোৰ তথ্য আপুনি সংগ্ৰহ কৰিব। ইয়াৰ ফলত আপুনি যদি কামবোৰ আগবাঢ়ে তেনেহ'লে তাত আপুনি সফল হোৱাত পূৰ্ণ সম্ভাৱনা থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু কাৰোবাৰ অন্যায় কামত আপুনি খং দেখুৱাতকৈ শান্তভাৱে আপুনি কাম কৰি যাওক আৰু নিশ্চয় আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। সন্তানৰ সমস্যাবোৰ আজি শুনাৰ চেষ্টা কৰক আৰু সেইবোৰ সমাধানত সহায় কৰক। এনে কৰিলে আপোনাৰ সন্তানৰো মনোবল বৃদ্ধি পাব। ব্যৱসায়ৰ উদ্ভাৱন আৰু উন্নতিৰ সৈতে জড়িত কামত কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি মানসিক চাপ নল'ব। লাভজনক অৰ্ডাৰ পোৱাৰ পিছত আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। চৰকাৰী চাকৰিত থকা লোকসকলে অতিৰিক্ত কাম কৰিব লগা হ'ব পাৰে, গতিকে তেওঁলোকৰ কামৰ ভাগ বতৰা সহকৰ্মীৰ সৈতে কৰি ল'লে তেওঁলোকৰ এইবোৰ চাপ কমি যাব। পত্নীৰ সৈতে উত্তেজনাই পৰিয়ালত প্ৰভাৱ পেলাব পাৰে, গতিকে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কৰ সমন্বয়ৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থাটো অতি সোনকালে ভাল কৰি তুলিবলৈ যত্ন কৰিব আৰু প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ হৈ পৰিব। অত্যাধিক ভাগৰ আৰু আপোনাৰ মূৰৰ বিষ আজি অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি কিছু লেহেমীয়া প্ৰভাৱ পৰিব। ইয়াৰ ফলত আপুনি আজি এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। আপুনি সকলো ক্ষেত্ৰতে ভালদৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি হঠাতে এনেকুৱা মানুহক লগ পাব যিয়ে আপোনাৰ উন্নতিত সহায়ক হ'ব আৰু আপুনি কামত নতুন সম্ভাৱনা বিচাৰিও সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে সাক্ষাৎকাৰ বা কেৰিয়াৰ সম্পৰ্কীয় কাৰ্যকলাপত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে তেওঁলোকে ইতিবাচক হৈ যদি আগবাঢ়ে তেনেহ'লে লাভজনক প্ৰতিফলন ঘটিব। বৰ্তমান সময়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব, গতিকে এলাহক আপোনাৰ কামত যাতে বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত যিমান দায়িত্ব আপুনি চম্ভালিব পাৰে সিমানেই দায়িত্ব ল'বলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কিছু শাৰীৰিকভাৱে বেয়া প্ৰভাৱ পৰিব পাৰে। আজি আপুনি ভ্ৰমণ বাতিল কৰাটো আপোনাৰ কাৰণে ভাল হ'ব, কাৰণ আপোনাৰ ভ্ৰমণ কৰিলে আজি ধন আৰু সময়ৰ অপচয় হোৱাৰ বাহিৰে আৰু একো নহ'ব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব। আজি অতি সোনকালে আপুনি এইবোৰ সমস্যা বুদ্ধিৰে সমাধান কৰাৰ যত্ন কৰিব লাগিব আৰু আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চুক্তি আদি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে তেনেহ'লে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। কৰ্মৰত লোকসকলে আজি কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিলে তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। বিবাহিত সম্পৰ্কত সৰু সৰু নেতিবাচক কথাই ঘৰৰ পৰিস্থিতি নষ্ট কৰিব পাৰে, গতিকে আপুনি সৰু সৰু যিবোৰ নেতিবাচক কথা আছে সেইবোৰ আওকাণ কৰি চলিব আৰু অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। অত্যাধিক মানসিক চাপৰ পৰা নিজকে ৰক্ষা কৰি চলক, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ হ'লে আপুনি খাদ্যাভ্যাস সলনি কৰাৰ যত্ন কৰক আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি যদি ধন আৰু সময় সঠিকভাৱে ব্যৱহাৰ কৰে তেনেহ'লে বহু লোকে আপোনাৰ বহু ধৰণৰ সমস্যাৰ পৰা মুক্তি পাব। মাতৃ বা আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপুনি আজি গোটেই দিনটো সুখেৰে পাৰ কৰিব সক্ষম হ'ব। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ কৰা প্ৰচেষ্টা আজি সফল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ যিকোনো কামে আপোনাক আজি চিন্তা দিব পাৰে, গতিকে পৰিস্থিতিবোৰ ভালদৰে বুজি লৈ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব আৰু হঠাতে এনে কিছুমান খৰচৰ সৃষ্টি হ'ব পাৰে যিবোৰ আপুনি কমাবলৈ সক্ষম নহ'ব।
লেনদেনৰ লগত জড়িত বিষয়ত আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু ব্যৱসায়িক কাম-কাজত অতি সাৱধানে আপুনি আগবাঢ়িব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব আৰু আজি আপোনাৰ অলপ অসাৱধানতা বা ভুলৰ বাবে আপুনি ডাঙৰ ক্ষতি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব। যন্ত্ৰপাতি বা যিকোনো ধৰণৰ সঁজুলিৰ ব্যৱসায়ত ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিকভাৱেও আপুনি সফল হ'ব আৰু আপোনাৰ যিবোৰ আৰ্থিক অনাটন আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। যদি পৰিয়ালত আপোনাৰ উত্তেজনা চলি আছে তেনেহ'লে একেলগে বহি বিষয়টো সমাধান কৰাৰটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষ আৰু গেছৰ দ্বাৰা অসুবিধা পাব পাৰে। গতিকে সময়মতে চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্য সোনকালে উন্নত হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি এটা সুযোগ পাব যাৰ বাবে আপুনি বহু দিনৰ পৰা চেষ্টা কৰি আহিছিলে। আপোনাৰ শক্তিশালী ইচ্ছা শক্তি আৰু আত্মবিশ্বাসৰ সহায়ত আপুনি বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় বিষয়ত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ পাব। গাফিলতি আৰু খৰখেদাই লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ হিচাপ নিকাচ বা লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু সাৱধান হ'ব লাগিব। অন্যথা কিছু ভুল হ'লে আপোনাৰ বৃহৎ ক্ষতি হ'ব পাৰে আৰু আজি আপোনাৰ কামত কিছু বাধাৰ বাবে হতাশ অনুভৱ কৰিব পাৰে। গতিকে সাহস নেহেৰুৱাব। এই ক্ষেত্ৰত পুনৰ প্ৰচেষ্টা কৰিব। আপোনাৰ পুনৰ প্ৰচেষ্টাই সফলতা নিশ্চয়কৈ কঢ়িয়াই আনিব। ব্যৱসায়ত উত্থান পতন হ'ব। কামৰ পদ্ধতিত কৰা পৰিৱৰ্তনে আপোনাক লাভজনক ফলাফল দিব। গতিকে ধৈৰ্য ধৰক আৰু আগবাঢ়ি যাওক। আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আপুনি সুবিধা পাব আৰু ইয়াৰ ফলত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব। ৰাজনীতিৰ লগত জড়িত মানুহে আজি ডাঙৰ দায়িত্ব লাভ কৰিব আৰু তেওঁলোকৰ দায়িত্বসমূহ ভালদৰে পালন কৰিলে তেওঁলোকৰ জনসংযোগো বৃদ্ধি পাব। চাকৰিত আপোনাৰ বিষয়াসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপুনি সক্ষম হ'ব আৰু কামবোৰো আপোনাৰ সময়মতে সম্পূৰ্ণ হ'ব। বৈবাহিত সম্পৰ্ক আজি ঘনিষ্ঠতা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হৈ পৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু সম্পৰ্ক ভালদৰে চলাই নিবলৈ আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান হ'লে আপোনাৰ বদ হজম আৰু এচিডিটিৰ সমস্যাই আপোনাক দেখা দিব পাৰে। গতিকে বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গোটেই দিনটো আপুনি বাহ্যিক কামত ব্যস্ত থাকিব। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজিয়ে ইয়াৰ ওপৰত কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপুনি নিশ্চয় সফলো হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আজি ভাল ফলাফল পোৱাৰ পিছত আপুনি কিছু সন্তুষ্টিও অনুভৱ কৰিব। আজি আপোনাৰ এলাহক আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব কাৰণ এই সময়ে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰাৰ সময়। গতিকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপুনি সকলো ক্ষেত্ৰতে ভাল পৰিণাম লাভ কৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি নিজৰ কামত বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে আজি তেওঁলোকে পুনৰ প্ৰচেষ্টা কৰক আৰু লগতে সমাধান বিচাৰিবলৈ যত্ন কৰাটো ভাল হ'ব। যদি আপুনি কোনো বিশেষ বস্তু কিনাৰ আজি পৰিকল্পনা কৰিছে তেনেহ'লে নিশ্চিত হওক যে ইয়াৰ সঠিক মূল্যায়ন কৰাটো, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত ৰাজহুৱা ব্যৱসায় সম্পৰ্কীয় কামত আপুনি ইতিবাচক ফলাফল পাব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। যিকোনো কামৰ বাবে আজি উপযুক্ত বিলৰ সৈতে আপুনি লেনদেন কৰক, অন্যথা প্ৰবঞ্চনাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত একেলগে কাম কৰা মানুহৰ আচৰণ আজি নেতিবাচক হ'ব পাৰে। গতিকে নিয়োজিত লোকসকলে আজি তেওঁলোকৰ সৈতে অলপ দূৰত্ব বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু অফিচত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আৰু লগতে চৰকাৰী ভ্ৰমণো আজি আপোনাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ কিছু মানসিকভাৱে শান্তি লাভ কৰাত সক্ষম হ'ব। পৰিয়ালৰ লোকৰ মাজত সঠিক সমন্বয় আৰু মৰম থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। আৰু সন্ধিয়া কোনো বন্ধু বান্ধৱীক লগ পালে আপোনালোকৰ পুৰণি স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব আৰু আপোনালোকৰ সম্পৰ্কটো ভাল প্ৰতিফলন দেখা যাব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰি থাকিব আৰু সময়মতে ঔষধ খাই থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5।
আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।